নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 25 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈ হাৱাই চেণ্ডেল এৰক, ইস্ত্ৰি পৰা কাপোৰ পিন্ধক। আপুনি এটা সমষ্টিৰ জনপ্ৰতিনিধি। গৌৰৱ গগৈও আমাৰ লিডাৰ, কিন্তু চাহাবৰ দৰে নাথাকে। অখিল গগৈক তোলা ধুনা দিছে এইবাৰ কংগ্ৰেছী বিধায়ক আমিনুল হক লস্কৰে। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বেয়া অভ্যাস এৰক। বেয়া কাম কৰিলে বিধানসভাৰ কাঠ গড়ালৈ টানি নিয়া হ'ব বিষয়া কৰ্মচাৰীক। মাটি বাৰীৰ কাম কাজক লৈ সাধাৰণ জনতাক হাৰাশাস্তি কৰিলেই বিপদ নিশ্চিত। চৰকাৰী বিষয়া কৰ্মচাৰীক এইদৰে সকিয়নি দিছে, সকিয়নি প্ৰদান কৰিছে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। আন এটা খবৰ হৈছে প্ৰকৃত চৰিত্ৰ লুকাবলৈ। প্ৰকৃত চৰিত্ৰ লুকুৱাবলৈ নতুন চোলা পিন্ধি লাভ নাই কংগ্ৰেছে। কংগ্ৰেছত এতিয়া 18 গৰাকীয়ে সংখ্যালঘু বিধায়ক, যাৰ বাবে এতিয়া কনফিউজ হৈছে কংগ্ৰেছ। এইদৰে কংগ্ৰেছক লৈ মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই কৈছে প্ৰকৃত চৰিত্ৰ লুকুৱাবলৈ নতুন চোলা পিন্ধি লাভ নাই এতিয়া কংগ্ৰেছে। কংগ্ৰেছত এতিয়া 18 গৰাকীয়ে সংখ্যালঘু বিধায়ক, যাৰ বাবে এতিয়া কনফিউজ হৈছে কংগ্ৰেছ। জনাইছো পৰৱৰ্তী খবৰ। মাত্ৰ এবছৰৰ ভিতৰতে বিজেপি চৰকাৰৰ পতন হ'ব। ৰাহুল গান্ধীৰ এই দাবীৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলৰ অভিযোগ। ভাৰতক অস্থিৰ কৰাৰ অভিযোগ ভাৰতক অস্থিৰ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাহুল গান্ধী। এবছৰৰ ভিতৰতে বিজেপি চৰকাৰৰ পতন। এবাৰ ৰাহুল গান্ধীৰ এই দাবীৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলৰ অভিযোগ। তেওঁ কৈছে ভাৰতক অস্থিৰ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰত নামি পৰিছে, লিপ্ত হৈছে ৰাহুল গান্ধী। পৰৱৰ্তী খবৰটো হৈছে কক্ৰোচ জনতা পাৰ্টিৰ কাৰ্যাৱলীৰ CBI তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন। আবেদনত ভুৱা অধিবক্তা আৰু প্ৰবঞ্চনামূলক আইনৰ ডিগ্ৰীৰ তদন্তৰ দাবী। ৰাজা চৌধুৰী নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰিছে এই আবেদন। কক্ৰোচ জনতা পাৰ্টিৰ কাৰ্যাৱলীৰ CBI তদন্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে। আবেদনত ভুৱা অধিবক্তা আৰু প্ৰবঞ্চনামূলক আইনৰ ডিগ্ৰীৰ তদন্তৰ দাবী উত্থাপন হৈছে। পৰৱৰ্তী খবৰ। ঈদৰ প্ৰাক্ষণত নামাজক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ। ৰাজপথত নামাজ পঢ়িলেই হ'ব একচন। ক'ত নামাজ আদায় কৰিব পাৰিব তাৰ বাবে SOP জাৰি কৰা হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাইছো। ঈদৰ প্ৰাক মুহূৰ্ততেই নামাজক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ। ৰাজপথত নামাজ পঢ়িলেই হ'ব একচন। ক'ত নামাজ পঢ়িব পাৰিব এইবাৰ ঈদত। ঈদগাহ ভৰ্তি হৈ গ'লেও ৰাজপথত পঢ়িব নোৱাৰিব নামাজ। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। ঈদগাহৰ পৰা এজন লোকো ওলাই আহি বাহিৰত নামাজ পঢ়িলে লগে লগে গ্ৰেপ্তাৰ হ'ব। মছজিদত ঠাই নাথাকিলেও সমীপৰ মছজিদত গৈ নামাজ পঢ়িবলৈ নিৰ্দেশ দিয়া হৈছে। বকৰি ঈদক লৈ হোৱা বিশেষ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। উত্তৰ প্ৰদেশ প্ৰশাসনে পুনৰবাৰ দিছে এই কঠোৰ সিদ্ধান্ত। কুৰবানীৰ পিছতে ৰৈ যোৱা অৱশিষ্ট পেলোৱাসকলৰ বিৰুদ্ধেও হ'ব কঠোৰ একচন। জনাইছো পৰৱৰ্তী খবৰ। ঈদৰ প্ৰাক্ষণতে হোটেলে নিষিদ্ধ মাংস বিচাৰি আৰম্ভ হৈছে একচন। দুইগৰাকী আৰক্ষীৰ জালত পৰিছে এই মুহূৰ্তত। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। ঈদৰ প্ৰাক্ষণতে হোটেলে নিষিদ্ধ মাংস বিচাৰি একচন আৰম্ভ কৰিছে আৰক্ষীয়ে। প্ৰশাসন কঠোৰ হৈ পৰিছে। দুইগৰাকী আৰক্ষীৰ জালত পৰিছে। ইতিমধ্যে
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুইজনক। চামগুৰিৰ সাপ্তাহিক বজাৰৰ হোটেলত গো মাংসৰ বেহা আৰম্ভ হৈছে। ৰমৰমীয়া বেহা চলিছে। ইফালে ঈদ আৰু আনফালে ঈদৰ পূৰ্বেই নিষিদ্ধ মাংসক লৈ গ্ৰেপ্তাৰ হৈছে দুইগৰাকীকৈ লোক। চামগুৰি আৰক্ষীয়ে অতৰ্কিতে চলাইছে অভিযান। ভাতৰ হোটেলত গোপনে চলাইছে নিষিদ্ধ মাংসৰ ব্যৱসায়। আটকাধীন লোক দুজনে ক্ৰমে আমিৰ দেৱান আৰু কালাচান দেৱান বুলি চিনাক্তকৰণ কৰা হৈছে। আৰক্ষী অহাৰ উমান পাই বহু মাংস লুকাবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিব গো মাংসৰ বিৰুদ্ধে অভিযান। পৰৱৰ্তী খবৰটো হৈছে মন্দিৰৰ পূজাৰীয়ে কৰিছে এই কুকাণ্ড আৰু কাশী বিশ্বনাথ মন্দিৰৰ 23 পূজাৰী গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মন্দিৰৰ পূজাৰীৰ কুকাণ্ড। কাশী বিশ্বনাথ মন্দিৰৰ 23 পূজাৰী গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। বাৰাণসীৰ বিশ্ব প্ৰসিদ্ধ কাশী বিশ্বনাথ মন্দিৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা ব্ৰেকিং নিউজ। 23 হিন্দু পূজাৰীয়ে চলাইছিল লুণ্ঠন আৰু 23 হিন্দু পূজাৰীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তৰ পৰা লুটিছে ধন। ভক্তৰ অভিযোগৰ ভিত্তিত 23 পূজাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মন্দিৰৰ কেইবাখনো গেটত স্বয়ংভূ পূজাৰীৰ চলিছে দৌৰাত্ম। উত্তৰ প্ৰদেশ আৰক্ষীয়ে অব্যাহত ৰাখিছে এই মুহূৰ্তত অভিযান। পৰৱৰ্তী খবৰ। কচুতলিত বেদখলকাৰীক গুলীয়াই নিহত কৰা আৰক্ষীলৈ বিপদ। 28 জন আৰক্ষীলৈ সমন জাৰি কৰা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। বেদখলকাৰীক গুলীয়াই নিহত কৰা আৰক্ষীলৈ বিপদ আহিছে। কচুতলিত আৰক্ষীৰ গুলীত নিহত হৈছিল 2 বেদখলকাৰী আৰু বেদখলকাৰীক গুলীয়া আৰক্ষীলৈ মানৱ অধিকাৰ আয়োগৰ চমন। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। উচ্ছেদ কালত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে চলাইছিল গুলীচালনা। উচ্ছেদ কালত আৰক্ষীয়ে এই কাণ্ড কৰিছিল। উচ্ছেদৰ সময়ত চৰকাৰী বাহিনীৰ ওপৰত জঁপিয়াই পৰিছিল বেদখলকাৰী। আৰক্ষীৰ গুলীত নিহত হৈছিল হাইদৰ আলী আৰু জাহিদ আলী। সেই গুলীচালনাৰ ঘটনাত জড়িত 28 আৰক্ষী পৰিব পাৰে বিপদত। 28 আৰক্ষীৰ তালিকাত নাম আছে তদানীন্তন ডিচিপি মৃণাল ডেকা, কেত্ৰী সোণাপুৰ থানাৰ অচি মনজিত বৰগোহাঁই, হীৰকজ্যোতি শইকীয়াও তালিকাত আছে। অচিৰেই জেৰাৰ সন্মুখীন হ'ব লাগিব পাৰে 28 গৰাকী আৰক্ষী। প্ৰথমে লিখিত উত্তৰ দিব লাগিব 28 গৰাকী আৰক্ষীয়ে। বেদখলকাৰীক গুলীয়াই নিহত কৰা আৰক্ষীলৈ বিপদ নামি পৰিছে। আন এটা খবৰ হৈছে কভিডৰ পিছত এইবাৰ আগ্ৰাসী ৰূপত আহি আছে ইভলা ভাইৰাছ। ইভলা ভাইৰাছে চলাইছে সন্ত্ৰাস। কভিড মহামাৰীৰ পাছতে ভয়ংকৰ ৰূপত আহিছে ইভলা ভাইৰাছ। আফ্ৰিকাৰ কেইবাখনো দেশত বৃদ্ধি পাইছে ইভলাৰ সন্ত্ৰাস। এটা ডাঙৰ খবৰ। ইভলাৰ সংক্ৰমণত বৰ্তমানলৈকে 170 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। বৰ্তমান পৰ্যন্ত 750 জনৰো অধিক লোক সংক্ৰমিত হোৱাৰ খবৰ আহি পৰিছে। বিগ নিউজ এই মুহূৰ্তত। কংগোত মাৰাত্মক ৰূপত সংক্ৰমিত হৈছে ইবোলা ভাইৰাছ। বৰ্তমানলৈকে 17 বাৰ সংক্ৰমিত ইবোলা ভাইৰাছ বৰ্তমানলৈকে 17 বাৰ সংক্ৰমিত হৈছে। ভাৰতত কেইবাটাও প্ৰান্তত কেইবাটাও বিমানবন্দৰত আৰম্ভ হৈছে টেষ্টিং স্ক্ৰিনিং। কোভিড মহামাৰীৰ পিছতে ভয়ংকৰ ৰূপত আহিছে ইবোলা ভাইৰাছ আৰু এই ইবোলা ভাইৰাছে ভয়ংকৰভাৱে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। জনাইছো পৰৱৰ্তী খবৰ। কেতিয়াও বিদ্যুৎ কৰ্তন কৰিব নোৱাৰিব বিভাগে। এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশ আহি পৰিছে, কাৰা নিৰ্দেশ আহি পৰিছে। এটা ব্ৰেকিং নিউজ। বিদ্যুৎ কৰ্তনক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী।
বিদ্যুৎ কৰ্তনক লৈ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী কাৰা নিৰ্দেশনা দিছে, কেতিয়াও বিদ্যুৎ কৰ্তন কৰিব নোৱাৰিব বিভাগে। এটা জৰুৰী খবৰ এই মুহূৰ্তত জনাইছো। জৰুৰীকালীন উচ্চস্তৰীয় বৈঠকত নিৰ্দেশ। উৎকট গৰমৰ মাজতে বিজুলীৰ লুকা-ভাকুক লৈ অতিষ্ঠ হৈ পৰিছে দেশৰ জনতা। লোডশ্বেডিংক লৈ অতিষ্ঠ হৈ পৰিছে জনতা আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা। উত্তৰ প্ৰদেশত বিদ্যুৎ সংকটে দেখা দিয়াৰ মাজতে নিৰ্দেশ দিছে চৰকাৰে। গৰমত অতিষ্ঠ জনতাই ৰাজপথত ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। বিশেষকৈ উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলত অত্যাধিক লোক বিদ্যুৎ সংকটত ভুগিছে। উত্তৰ প্ৰদেশৰ শক্তি মন্ত্ৰীক সামাজিক মাধ্যমত পোষ্ট কৰিছে, মেন পাৱাৰ নাই। লগে লগেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ একশ্যন আৰম্ভ। উচ্চস্তৰীয় বৈঠকত মিলিত হৈ বিদ্যুৎ সংকট দূৰ কৰাৰ নিৰ্দেশ। বিদ্যুৎ কৰ্তনক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী। আন এটা খবৰ, বকৰি ঈদক লৈ এছঅপি জাৰি কৰা হৈছে। এছঅপিত কেতবোৰ নতুন বস্তু সোমাইছে এইবাৰ। কি কৰিব আৰু কি নকৰিব এইবাৰ ঈদত, সম্পূৰ্ণ সবিশেষ এই মুহূৰ্তত জনাইছো। শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিৰ্দেশনা। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, কোৰবানীক লৈ মন্তব্য কৰিছে শিৱসাগৰ দিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাছিমে। ঈদত ব্যৱহাৰ কৰা পশুধনৰ অৱশিষ্ট য'তে ত'তে নেপেলাবলৈ আহ্বান জনোৱা হৈছে। বিগ নিউজে এই মুহূৰ্তত নগৰাঞ্চলত নিৰ্দিষ্ট বাহনেৰে পেলনীয়া অংশসমূহ লৈ যাব প্ৰশাসনে। গ্ৰামাঞ্চলত পশুধনৰ পেলনীয়া অংশ কুকুৰ মেকুৰীয়ে নোপোৱাকৈ পেলাব লাগিব। ৰাজহুৱা স্থানত নহয় দ গাঁতত পুথি পেলাবলৈ আহ্বান জনোৱা হৈছে। গুৰুত্বপূৰ্ণ বৈঠকত শিৱসাগৰ পৌৰসভাই মছজিদ কমিটিক অৱগত কৰিছে এই কথা। 28 মেত ঈদ পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকে আৰু তাৰ পূৰ্বে কেতবোৰ এছঅপি। এই মুহূৰ্তত কোৰবানীক লৈ ঈদৰ নামাজক লৈ এইবোৰ এছঅপি জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে, সাতটা নিয়ম উলংঘা কৰিলেই ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ জৰিমনা। ৰাজপথত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ফুটপাথৰ দোকান। এই মুহূৰ্তত ব্ৰেকিং নিউজ, কোনেও দখল কৰিব নোৱাৰিব পদপথ। কোনো দোকানদাৰে ৰাজপথত লগাব নোৱাৰিব বেনাৰ, পোষ্টাৰ, হোৰ্ডিং। ৰাজপথৰ দুকাষে বেনাৰ, পোষ্টাৰ লগালেই বিপদ নিশ্চিত। এটা ব্ৰেকিং নিউজে মুহূৰ্তত জনাইছো। ৰাজপথৰ বজাৰৰ এলেকাত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে পশু পক্ষীৰ মুক্ত বিচৰণ। কোনেও ৰাজহুৱা স্থানত মুকলি কৰিব নোৱাৰিব ঘৰুৱা জীৱ-জন্তু। কোনেও ৰাজহুৱা স্থানত ঘৰুৱা জীৱ-জন্তু মুকলি কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে পিক পেলোৱা। এটাকৈ এই মুহূৰ্তত কঠোৰ নিৰ্দেশনা আহি পৰিছে। পিক পেলাই ৰাজহুৱা স্থান লেতেৰা কৰিলে বিপদ নিশ্চিত। এটা ব্ৰেকিং নিউজ, গুটখা, পাণ মছলা, জৰ্দা, তামোল খাই কোনেও ৰঙা কৰিব নোৱাৰিব ৰাজহুৱা স্থান। বজাৰ, কাৰ্যালয়, বিদ্যালয়, দেৱাল, নলা, বাছ ষ্টেণ্ডত থাকিব চোকা নজৰ। য'তে ত'তে প্ৰস্ৰাৱ কৰি লেতেৰা কৰিলেও লোৱা হ'ব এইবাৰ কঠোৰ ব্যৱস্থা। তাৎক্ষণিক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে। এই 7টা নিয়ম বান্ধি দিছে নগাঁও পৌৰসভাই। কঠোৰ হৈ পৰিছে নগাঁও পৌৰসভা। জনাইছো পৰৱৰ্তী খবৰ, ধন দাবী কৰি আটক হৈছে আছুৰ এই 4গৰাকীকৈ কেন্দ্ৰীয় নেতা। আছুৰ কেন্দ্ৰীয় নেতা গ্ৰেপ্তাৰ হৈছে। আৰক্ষীৰ জালত পৰিছে আছু নেতাসহ 4জন। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, ধন দাবী কৰি আটক হৈছে কেন্দ্ৰীয় আছু নেতা। আছুৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই জালত পৰিছে। বহিৰাগতৰ পৰা ধন লোৱা তথ্য আৰক্ষীৰ হাতত। কেন্দ্ৰীয় আছু নেতাৰ লগতে আটক হৈছে আন 3গৰাকী। এটা বিগ নিউজ পৰ্টেল চেনেলৰ দেৱাশী গোহাঁই আৰু দীপু বৰপাত্ৰ গোহাঁইও আৰক্ষীৰ জালত। বিগ নিউজ, ধন দাবীৰ লিংকমেন মনোৰঞ্জন কোঁৱৰকো আটক কৰা হৈছে। আৰক্ষীৰ অভিযানত জব্দ হৈছে
নগদ 2 লাখ টকা। তিনিচুকীয়া সদৰ থানাত ধন দাবীক লৈ গোচৰ ৰুজু কৰা হৈছে। 98/2026 আৰু 110/2026 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে। গোচৰ সন্দৰ্ভত কেইবাটাও ধাৰা আৰোপ কৰিছে আৰক্ষীয়ে। ধন দাবী কৰি আছুৰ কেন্দ্ৰীয় নেতা আটক হৈছে। আন এটা খবৰ হৈছে নতুন দিল্লীত ভাৰত আমেৰিকাৰ উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠক। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। লগতে সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সুৰক্ষা আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহক লৈও কৰিব আলোচনা। ভাৰত আৰু আমেৰিকাৰ মাজত দ্বিপাক্ষিক বৈঠক। এছ জয়শংকৰ আৰু মাৰ্ক ৰুবিঅ'ৰ মাজত এই বৈঠক অনুষ্ঠিত হৈছে। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠক বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব। লগতে সুৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সুৰক্ষা আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তিসমূহক লৈও কৰিব আলোচনা। জনাইছো পৰৱৰ্তী খবৰ। আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি হোৱাৰ সম্ভাৱনা। এক সাক্ষাৎকাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে আগন্তুক 24 ঘণ্টাই নিৰ্ধাৰণ কৰিব যুদ্ধ হ'বনে চুক্তি হ'ব। এফালে হৰমুজৰ পৰা আৰম্ভ কৰি ইউৰেনিয়ামলৈকে বিভিন্ন বিষয়ত উল্লেখযোগ্য দাবী উত্থাপন হৈছে ট্ৰাম্পৰ। এই প্ৰতিবেদন অনুসৰি ইৰাণে এতিয়া সমৃদ্ধ ইউৰেনিয়াম মুকলি কৰিবলৈ সন্মত। ইউৰেনিয়াম সদায় দুয়োখন দেশৰ মাজত অচলাৱস্থা হৈ আহিছে। পাৰমাণৱিক বাহিনীয়ে আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে। ইৰাণে সমৃদ্ধ ইউৰেনিয়ামৰ মজুত মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছে। যদিহে দুয়োখন দেশে ইউৰেনিয়াম বিষয়ত চুক্তিত উপনীত হয় তেন্তে যুদ্ধত অন্ত পোৱাৰ সম্ভাৱনা দেখা গৈছে। হৰমুজ জলদ্বীপক লৈ দুয়োখন দেশৰ মাজত চুক্তি হোৱাৰ আশা এতিয়াও নাই। আমেৰিকাই হৰমুজ জলদ্বীপ মুকলি কৰা হ'ব বুলি দাবী কৰিছিল যদিও ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছিল যে তেহৰানে এতিয়া হৰমুজৰ ওপৰত দাবী ৰাখিছে। হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰা হ'ব বুলি ট্ৰাম্পৰ দাবী ইৰাণে নাকচ কৰিছে। ইয়াৰ ফলত এই প্ৰশ্ন উত্থাপন হয় যে হৰমুজ জলদ্বীপৰ ওপৰত কিয় চুক্তিত উপনীত হোৱা নাই।